এইটো কয় মজাবাৰী গাঁৱৰ কোনো দুটা তিনিটা গাঁও নহয়, এটা গাঁৱৰ মানুহ। আপোনালোকে চাব কিমান মানুহ ওলাইছে এই সন্ধিয়াত সময়ত। ইয়াত কমচে কম ৪,০০০ মানুহ আছে। গতিকে সেইটোৱেই প্ৰমাণ কৰে যে BPF দলক গাঁওবাসীয়ে কিমান ভাল পায় আৰু সকলোৱে সাজু হৈ আছে। কেতিয়া ৭ তাৰিখ আহিব সেইটোকে ৰখি আছে। BPF দলে 100% জিকি যাব। আমি ডাঙৰ ডাঙৰ মিটিং কৰা নাই, আমি পকেট মিটিং কৰিছোঁ। গাঁওবাসীসকলৰ লগত চিধা কথা পাতিছোঁ, চিধা ডাঙৰ মিটিং কৰি পেলাই তেখেতসকলক গাড়ীত উঠাই লৈ গৈ আমি কথা কোৱা নাই, লেকচাৰ দিয়া নাই। তেখেতসকলৰ দুখ বেদনা সমস্যাৰ ওপৰত আমি আলোচনা কৰিছোঁ আৰু দূৰ কৰিবৰ কাৰণে মই MP হিচাপে সাংসদৰ কি ক'ব লাগে এইবোৰ কথা মই তেখেতসকলক জনাই দিছোঁ। তেখেতসকলে কৈছে জাতীয় সমস্যাৰ কথা, অঞ্চলৰ সমস্যাৰ কথা, উন্নয়নৰ কথা। গতিকে সেইবোৰ গোটেই কথাৰ ওপৰত আমি চৰ্চা কৰিছোঁ, আদান প্ৰদান আমি কৰিছোঁ আৰু সেইটোৱে চবতকৈ ভাল। আজি বিভিন্ন দলে ডাঙৰ ডাঙৰ মিটিং কৰিছে। হেলিকপ্টাৰ হেলিকপ্টাৰ ৩টা ৪টা হেলিকপ্টাৰ আমাৰ কোকৰাঝাৰ সমষ্টিৰ ওপৰত উৰি আছে। আপুনি চাব কাউণ্টিঙত যে তেখেতসকলে 30% পাব, আমি 70% পাম। 30%টো যি কেণ্ডিডেটসকল আছে তেখেতসকলে ভগাই ল'ব। মুখ্যমন্ত্ৰী ৰোড শ্ব' কৰিছে আজি কোকৰাঝাৰত, কি ক'ব মুখ্যমন্ত্ৰী? কৰিবই, তেখেতে নেতা, মিত্ৰ দলৰ তেখেতে নেতা। গতিকে কোকৰাঝাৰটো হেডকোৱাৰ্টাৰ কোকৰাঝাৰ সমষ্টিত, ইয়াত আহি পেলাই তেখেতে কেম্পেইনটো কৰিবই লাগিব। ৰোড শ্ব' কৰিছে, কৰিবই। আমাৰ একো এফেক্ট নহয়। আমাৰ দলৰ যি সমৰ্থক তেখেতসকলে আমাৰ লগতে আছে, তাত নাযায়। BTC প্ৰধান প্ৰমোদ বড়ো তেখেতে এটা কথা কৈছে যে এইটো নিৰ্বাচনৰ পিছত BPF দল শেষ হৈ যাব। উল্টা হ'ব, উল্টা হ'ব। আপোনালোকে নিশ্চয় গাঁৱে ভূঞে সোমাইছে। কোনে ভোট দিব UPPLক? আজি UPPLক কোনো মাইনৰিটি মানুহে ভোট নিদিয়ে, গোৰ্খা মানুহ ভোট নিদিয়ে, অসমীয়া মানুহ ভোট নিদিয়ে, বড়ো মানুহ ভোট নিদিয়ে, ৰাজবংশী সূত্ৰধৰ ভোট নিদিয়ে, আদিবাসী ভোট নিদিয়ে আৰু গাৰো ৰাভা ভোট নিদিয়ে। আপোনাৰ চৰণীয়া, মদাহী, বৰ্মন, যিমান জাতি গোষ্ঠী আছে, বঙালী, কোনেও ভোট নিদিয়ে। কালি BJPৰ ওপৰত নিৰ্ভৰ কৰিব বিচাৰিছে তেখেতসকলে। ইয়াৰ কাৰণে মিত্ৰতাৰ কিবাত তেখেতসকলে BJPৰ মহাৰথীসকলক আনিবলৈ চেষ্টা চলাইছে। আহক, যিমান নেতাসকল আছে, আমাৰ দেশৰ যিমান নেতা আছে তেখেতসকলে ওলাই আহিলেও আমাৰ BTC বাসীৰ চিন্তাধাৰা বেলেগ, ইয়াৰ সমস্যা বেলেগ, ইয়াৰ দুখ, ইয়াৰ বেদনা বেলেগ আৰু সেইটো জানে আমাৰ BTC বাসীয়ে, এই দাদাসকলে জানে। গতিকে এইটো সমাধান কৰা, এই সমস্যাবোৰ সমাধান কৰা, অঞ্চলৰ উন্নয়ন কৰা, অঞ্চলৰ শান্তি প্ৰতিষ্ঠা কৰাৰ দায়িত্ব আৰু অধিকাৰটো BTC বাসীৰ। আচ্ছা, আৰু এটা কথা কৈ আছে যে ইতিমধ্যে চন্দন ব্ৰহ্ম BPF এৰি পেলাই UPPLত কৈছে আৰু কৈছে যে এই ইলেকশ্যনৰ পিছত বহু BPFৰ নেতা গুচি যাব বুলি কৈ আছে UPPL। আমিতো শুনিছোঁ প্ৰথম জইন কৰাৰ পিছত দুদিনমান চন্দন ব্ৰহ্মই ইয়াতো আহিছিল বোলে, ইয়াতো আহিছিল 50জন মানুহ হৈছে। এতিয়া কয় হাজাৰজন আছে, পাৰ্থক্যটো আপুনি চাব। তাৰপিছত নিজে কি হ'ল, পলাই গৈছে বোলে। এতিয়া তুৰ্কীতহে পলাই গৈছে বোলে, এই 4-5 দিনমান, এক সপ্তাহমান আগত পলাই গৈছে। এতিয়াওতো অহা নাই। কি কৈছে? ফুটা সিহঁতৰ মুখটোহে ফুটা। যি ক'ব বিচাৰে সেইটোকে কৈ আছে আৰু সেইটোৱে মাইনাছ পইণ্ট হৈ আছে তেখেতসকলৰ। আগত যেনেকৈ ৭৫,০০০ দিব মহিলাসকলক, নাই দিয়া, মাইনাছ। যেনেকৈ ঘৰে ঘৰে চাকৰি দিব বুলি কৈছে, এটাও চাকৰি দিব পৰা নাই, চৌকীদাৰ চাকৰি দিব পৰা নাই। এতিয়া ইলেকশ্যনত পুৰা মাইনাছ। তেখেতসকলে বহুত ঘৰ দিব, অমুক দিব বুলি কৈছে। আমি চেংচন কৰি অহা ঘৰটোৱে এতিয়ালৈকে কমপ্লিট কৰিব পৰা নাই, থকা খাই আছে। ৰাইজে ক্ষুব্ধ হৈ আছে। এই ইলেকশ্যনত তেখেতসকলৰ মাইনাছ। ইভেন গাঁৱত আমাৰ দিনত এনৰেগা কাম চলিছিল, এতিয়া এনৰেগাৰ কামটো স্তব্ধ, একো কাম নাই। তেখেতসকলৰ মাইনাছ। আজি আকৌ ইয়াৰ ভিতৰতে ইলেকশ্যনৰ সময়ত যিটো অৰুণোদয় স্কিমৰ যি ফৰ্ম বিলাই দিছে, ইলেকশ্যনৰ আগত কিয় বিলোৱা নাই? ইলেকশ্যনৰ পিছত বিলাও। এতিয়া ইলেকশ্যন কোড অফ কণ্ডাক্ট আছে, তাতে নিজৰ ৰাইটিং পেড BJP আৰু UPPLৰ দলৰ ৰাইটিং পেডত ভুৱা প্ৰচাৰ কৰিছে। সেইটো বোলে অৰুণোদয় স্কিমৰ ফৰ্ম, মহিলাবিলাকক কনভিন্স কৰিবলৈ চেষ্টা কৰিছে। চবে বুজিছে এতিয়া মাইনাছে মাইনাছ।
কিমানটো ক'ব নোৱাৰে আমি মই ইতিমধ্যে কৈছোঁ BPF-এ 70% ভোট পাব যি 30% ভোট পাব বাকী কেণ্ডিডেটবিলাকৰ মাজত ভগাই ল'ব হয় না নহয় দাদা